Yes. ইমানো নহয় দেখি কাৰেকশ্যন আহি যাব ৰ প্ৰিন্সি কোনটো কৈছিলি কোৱেশ্যন নম্বৰ 1 টো মানে কোনো এটা কৈ দিব লাগে আৰু 2 ৰ 1 2 আৰু 5 তই চালো আমি কৰা নাই চাবিনে মিসেলিনিয়াছৰ চেপ্টাৰ নম্বৰ 1 ৰ MICELLA মিসেলে NUS miscellaneous খিনি কি কৈছে decide among the following sets which sets are subsets of one and another এইটো কি দিয়া আছে আমাৰ x such that x is a real number and x satisfy the equation x square minus 8x plus 12 তো সাইডত কৰিছো আমি x square minus 8x plus 12 টো যদি আমি কৰিবলৈ যাওঁ solve 12 আছে ইয়াৰ 1 টা আছে 12 1 12 পজিটিভ আহিছে তো এইটক এনেকুৱা দুটা নম্বৰ ভাঙিব লাগিব যাতে সামত না মানে যাতে সাম টু 8 হয় মাল্টিপ্লিকেশন 12 হয় 6 আর 2 হৈ যাব 6 2 12 6 plus 2 8 तो x square minus 6x x square 6 plus 2x plus 12 is equal to 0 এটা পাম x square minus 6x minus 2x plus 12 is equal to 0 ইয়াৰ পৰা আমি পাম x টা কমন ললে x minus 6 এবাৰ 2 এটা কমন ললে x minus 6 বেসিক্যালি আমাৰ ওলা লাগে x minus 6 আৰু x minus 2 is equal to 0 ইয়াৰ পৰা আমি পাম x is equal to 6 আৰু x is equal to 2 মানে a সেটটো হৈছে আমাৰ 2,6 ঠিক আছে সেকেন্ড সেটটো সা b টো দিয়া আছে 2 4 আৰু 6 c টো দিয়া আছে c2 2 4 6 8 সাইডো দিয়া আছে d is equal to 6 এটা মন কৰিবছন দেই সাবসেট মানে কি হয় জানো সাবসেট মানে হৈছে যে a2 বেলেগ এটা সোমাই আছে a 2 আৰু 6 আছে 2 আৰু 6 টো b টো আছে নে লগতে 4 টো সোমাই আছে মানে চাবলৈ গ'লে এই গোটে a সেটটো ইয়াৰ ভিতৰত সোমাই আছে নে তো আমি কম যে a is a subset of এটো কি হ'ল সিম্বল a2 सबसेट सिंबल ठीक है हाँ ओके इट इज एक्जेक्टली तो ए टू सी टू सबसेट और उल्टा के मन এটা এ কাম হৈ গ'ল আমাৰ বি লে আহোঁ বি 2 4 6 আছে নে এই বি টু অকল ইয়াত সোমাই আছে বি টু অকল চি सबसेट হ'ল উল্টাকে কি কয় জানো এ টু বিৰ সাবসেট কিন্তু বি টু এৰ সুপাৰ সেট মানে এনেকৈ লিখিছে বি ইজ আ সুপাৰ সেট অফ এ মানে ए टू बी सबसेट बी टू ए सुपर सेट सबसेट का ऑपोजिट अब देखो बी কাৰণে হৈ গ'ল সি কাৰণে চাওঁ এতিয়া সি টু কাৰো सबसेट নহয় সি টু কোনো সোমাই থকা নাই সি টু সবচে ডাঙৰ এ ডি টু চাচোন d2 a ৰো सबसेट d2 b ৰো সোমাই আছে d2 c সোমাই আছে d2 তিনটা सबसेट ঠিক আছে হৈ গ'ল এটা কোৱেশ্চন এ আউটসাইড হেৰি 1 অৰ 2 নম্বৰ কোৱেশ্চন আছে 2 নম্বৰ কোৱেশ্চন দিয়া আছে আমাক তো কোনটো কৰিবলৈ গ'লে 1 নম্বৰটো নে ওকে দিয়া আছে x belongs to a হয় নে and a belongs to b determine whether statement is true or false এটো দিয়া আছে দেই কনক্লুজনত কৈছে x belongs to b বস্তুটা মন কৰছন দেই সাবি এতিয়া belongs to মানে হৈছে মানকে চল a এটা বস্তু আছে x y z ঠিক আছে ইয়াত মই লিখিব পাৰো না যে x belongs to a বুলি পাৰো ইয়াত কৈছে a belongs to b তে a belongs to b মানে কি জানো that means b এটা সেট আছে যত a টো সোমাই আছে কিবা লিখিছো আৰু মই p q মন কৰিবি a মানে কি a মানে হৈছে একচুয়ালি গোটেই সেটটো x y z ৰ গোটেই সেটটো হয় নে কিন্তু ইন্ডিভিজুয়ালি x টো সোমাই আছে জানো a সেটৰ ভিতৰ হিচাপে সোমাই আছে ইন্ডিভিজুয়ালি x টো এজ এ এলিমেন্ট সোমাই আছে জানো তো এই দুটা বৰ ঠিকই আছে কিন্তু এইটাৰ পৰা এইটো আমি কনক্লুজনটো কৈ দিব
পিছফালে আনচাৰটো কি আছে মানে false है 2 1 है 2 1 false next to है the so to do yes a to subset of b और b belongs to c हो गया then है a to c commutatively cooperating so the और a सबसेट ऑफ b মানে a का हुआ b तो আছে b দেখলে एक्स्ट्रा क्या আছে দেখে দুটো b কোন সময় আছে সময় আছে তো b2 সময় আছে ऐसा मतलब a के ऊपर এটা রোবো 1 2 b হল 1 2 3 এটা মত কর एक बार साइड कोऑपरेट है a सबसेट ऑफ b এটা দিয়া আছে b belongs to c দিয়া আছে মানে কেন কোঅপারেট b belongs to c মানে c এটা সেফ হয় তার তোমার 1 2 और 3 তোমার আছে লগতে কিবা 4 5 তোমার আছে belongs to আছে ন এটা মত কৰিবি মানে এই c তো b তোমার আছে মানে a তো তোমার কা বুঝাব নেই a তো বেলেগ সেট ন और নহয় ফার্স্ট তো তোমাৰ সাবসেট দিয়ে দিছে তো গোটেইখিনি নাথাকিব পাৰে এ না দুটামানো থাকিব পাৰে তো নহয় ফলছ এ দুটো ইয়াত থাকিবই আৰু ইয়াত থাকিব কথা মানে এ টো অলপ বিজ বুজাই আছে এ আকৌ ইন্ডিভিজুৱেলি নিজৰ আইডেন্টিটি আছে না ওৱান আৰু টু বুলি ফলছ হয় ফলছ আচ্ছা আচ্ছা কি আছে ফলছ ফলছ নেক্সট क्वेश्चन सर x belongs to 5 ये दिया है 5 को बोलते हैं 5 को बोलते हैं f की आंसर x belongs to a और a is a not subset of माने a to b की a एलिमेंट की b कमाई होगा और a एलिमेंट का मतलब b गुणो हटा था माने इन सबसे क्या हुआ जैसे दो एलिमेंट हुआ है या तो अपन एक बार है 1 4 8 का सबसेट हो गया তাৰপিছত দিছে then x belongs to pizza কৈছে যে x to a আছে আৰু a to b কমাই থকা মানে a এলিমেন্ট b নাই তো x to a অলৰেডি আছে তো x to b থাকিবলৈ জৰুৰী নেকি না false এটা মানে এই কৰি আমাৰ এক্সাম্পল দিব ঠিক আছে तो मुझे ये है z is equal to 2 minus 3 iota z is equal to iota will हो गया i will z is equal to minus 3i 2 minus 3i then prove that z square minus 4z plus 13 is equal to 0 4z plus 13 13 1 3 is equal to 0 नहीं हाँ नहीं ये ओ मुझे क्या मतलब है ओ पहले तो भाई के थे पहले से स्क्वायर पहले वाले वो घड़ा दिखाने से आई थी वो भाई কিন্তু কোনটো নোৱাৰি বুলি কৰিলে আমাৰ যে তো মাথা আছিল এটা বেলেগকে ভাবি আছিল এতিয়া এবিন সা a minus b whole square 2 square এ তই কৰ वो भाई তই কৰ খালি LHS লিখিবি ইজ ইকুয়াল 0 লিখিবি লাষ্টত কৰিম ছয় 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 12 3 মানে প্লাস 9 minus 8 minus
তুম হো চাবি এতিয়া আমাৰ ওচৰত এটা আছে কোন এনেকৈ ল'ব পাৰোঁ এনেকৈ ল'ব পাৰোঁ ঠিক আছে এতিয়া আমি যদি এটা কোণক এইটো কোণৰ বেছ বুলি নকওঁ জানো বেছৰ পেৰেলেলকৈ আইচা কাটি দিওঁ মানে কোণ এটা আছে এনেকৈ কাটি দিলোঁ গাজৰটো কাইণ্ড অফ কোণৰ নিচিনা দেখিবলৈ হয়নে ত' গাজৰটো কাইণ্ড অফ দেখিবলৈ এনেকুৱা নহয় নহয় হয় আইচা কাটি দিলে দেখিবলৈ কেনেকুৱা হৈ যায় নে দেখিবলৈ শ্বেপটো কেনেকুৱা হৈ যায় চাৰ্কেল হৈ যায়নে যদি আইচা কাটি দিওঁ দেখিবলৈ হৈ যাব অকণমান চাৰ্কেল টাইপৰ হয়নে তো বেচিকেলি কৌণিক ছেকশ্যনত আমি এটা কোণক কেনেকৈ কাটিছোঁ তাৰ ওপৰত ডিপেণ্ড কৰি ডিফাৰেণ্ট টাইপছ অফ শ্বেপ পাওঁ এইটো পালোঁ আমি চাৰ্কেল অ'কে যোৱা বছৰ আমি পলিনমিয়েল আৰু কোৱাড্ৰেটিক ইকুৱেশ্যন চেপ্টাৰ কোৱাড্ৰেটিকত পঢ়াইছিলোঁ পলিনমিয়েলত পঢ়িছিলোঁ যে পাৰাবোলা বুলি বস্তু এটা পঢ়িছিলোঁ মনত আছে অঁ যদি আমি এইটো আইচা কাটি দিওঁ ঠিক আছে কাইচা এইটো কি পালোঁ পাৰাবোলা মানে গাজাৰৰ ধৰি লওঁ আইচা আছে গাজাৰটো মই আইচা কাটি দিলোঁ তো গাজাৰৰ ক্ৰছ ছেকশ্যন দেখিবলৈ কাইণ্ড অফ এনেকুৱা হৈ যাবনে আৰু তলৰ টুকুৰা দেখিবলৈ এনেকুৱা হৈ যাব হয়নে তো এইটোক কওঁ আমি পাৰাবোলা তাৰপৰে আৰু যদি এনেকৈ নহয় পূৰা ইয়াত কাটি দিওঁ ঠিক আছে এইটোক পেৰাবোলা নহয় এইটো মই তহঁতক কওঁতে খেলি মেলি হৈ গ'ল এইটো বেছ ন এইটো পেৰাবোলা চা এইটো তলত জইন হোৱাকৈ নাই তাৰমানে ঐ দিলোঁ দি আছে অঁ কেইটামানৰ কাৰোবাৰ নাই চাগে দি দিম পিজ্জা 5টা তো বেচিকেলি এইটো জইন হোৱাকৈ নাই ঠিক আছে কিন্তু যদি আইচা কাটি দিওঁ এইটো এনেকুৱা টাইপ হ'বনে দেখিবলৈ এইটোকে কয় স্পেলিংটো পাহৰি থকা নাই ইংলিছৰ স্পেলিংটো চা এইটো বেলেগ এটাহে হয় নেকি এইটো চিটো নালাগে এলিপ্স হয়নে এলিপ্স এক্লিপ্স বুলি কৈ থাকোঁ মানে এলিপ্স ঠিক আছে তাৰপাছত যদি কোণটোক আইচা থিয় কাটি দিওঁ কাইণ্ড অফ এনেকুৱা টাইপ হ'বনে এইটোক কয় হাইপাৰবোলা তো বেচিকেলি চাৰ্কেল পাম পাৰাবোলা পাম এলিপ্স পাম আৰু হাইপাৰ শুনো একেটা ফেমিলিয়ে খালি পেৰাবোলা কাইণ্ড অফ থোৰাচা বেকা টাইপৰ হয় হাইপাৰবোলা চিধা যাব ঠিক আছে সেইটোৱে আৰু এটা কাম কৰ হেৰি অঁ এটা লিখি লওঁচোন তাৰপৰা কনিক ছেকশ্যন বুলি ওপৰত লিখি লওঁ চেপ্টাৰ নাম লিখি লৈ পেলাই ফিগাৰ এটা মানে কিয় লিখি লওঁ একচেম বুকখনে সেইটোৱে চাগে ইয়াত কৈছে কি দুটা কোণ লৈছে দেখিছ কোণটোক কাটিছে বেছিকেলি লিখি লওঁ নাই মই কম কনিক ছেকশ্যন লিখিলি এতিয়া এইটো চা 10.9 কেনে গ'ল এইটো হ'ল আমাৰ চাৰ্কেল এইটো হ'ল আমাৰ এলিপ্স মানে ক'ত লিখিছে নে ক'ৰবাত আচ্ছা এটা বিটা কি গম পাওঁ নে চাবি দেই এলফাবিটা নহয় মন কৰিবি মানকে চল মই আমাৰ এখন ধাৰ থকা কটাৰীয়ে বা কিবা এনেকুৱা চাৰিচুকীয়া ধাৰ থকা বস্তু এটা তেনেকৈ মাৰি দিম
তো আমাৰ কাটিছোঁ এনেকৈ এই প্লেন এখনে কাটি দিছোঁ বুজিছানে তো যদি বেছৰ পেৰেলকৈ কাটি দিয় এইটো বনি যায় কি চাৰ্কেল এতিয়া মন কৰ এই এংগলটো কিন্তু আলফা বুলি কয় কি বুলি কয় আলফা মন কৰিবি ইয়াত লিখা আছে এই চা ইয়াৰ মাজেৰে এটাটো এক্সিছ ইমাজিন কৰা হয় কি ইমাজিন কৰা হয় এডাল এই ভাৰ্টেক্সটোৰ মাজে এক্সিছডাল ইমাজিন কৰা হয় আৰু এই এক্সিছডালৰ লগত এই বেকআপ ফেচকেইখনে যিটো এংগল কৰে সেইটো কোৱা হয় আলফা আৰু এইডালৰ লগত আমাৰ এই কাটাখনে যিটো এংগল কৰি আছে সেইটো এংগলক কি বুলি কয় বিটা মন কৰচোন এক্সিছডাল আছিলে এনেকৈ মই কাটিছোঁ এনেকৈ কি এংগল কৰি আছে পাৰপেণ্ডিকুলাৰ 90 ডিগ্ৰী তো ইয়াত এই এংগলটো হৈছে বিটা ইয়াত বিটা ইজ ইকুৱেল টু তো বিটা ইজ ইকুৱেল 90 ডিগ্ৰী হ'লে কি বনিব আমাৰ চাৰ্কেল সমান হৈ যাব ন তাৰপাছত নেক্সট আছে আমাৰ যেতিয়া মন কৰিবি দ্য ছেকশ্যন ইজ এ পইণ্ট ফুটবল 10.8 যেতিয়া বিটাটো আলফাতকৈ ডাঙৰ আৰু কিহতকৈ সৰু 90 ডিগ্ৰী সৰু মানে মন কৰিবি কেনি গ'ল এইখন যেতিয়া মই ধৰ এটা কোণ আঁকিলোঁ কোণৰ ভাৰ্টেক্সটোৰ মাজেৰে এক্সিছডাল আঁকিলোঁ যেতিয়া আমাৰ এনেকৈ মাৰি দিম ঠিক আছে এতিয়া মন কৰ এই এংগলটো 90তকৈ সৰু হয়নে একিউট এংগল চ' 90 হ'লে চাৰ্কেল হৈ যায় 90তকৈ সৰু হৈ গ'লে পেৰাবোলা হৈ যায় ঠিক আছে নেক্সট যদি চৰি এইটো একচেণ্ট ইয়াতে কাটিছে হয়নে ইলিপছ অলপ ক'ত পেৰাবোলা হ'ব পেৰাবোলা হ'লে ইয়াত কাটি ইয়াতে কাটিব লাগিব তাৰপিছত চা যদি এইটো আলফা আছিল ন আমাৰ আৰু কাটোতে যদি এই আলফাটো আৰু বিটাটো ইকুৱেল হৈ যায় উই উইল গেট আ পাৰাবোলা এইটো আমাৰ আঁকিলোঁ আমি এলিপছ আৰু লাষ্টত হাইপাৰবোলাটো কি আছিলে যদিহে বিটাটো আলফাতকৈ সৰু হৈ যায় মানে ফিগাৰটো হ'ব এনেকুৱা আমাৰ 10.7 হাইপাৰবোলা হ'ব এনেকুৱা হ'ব ছাৰ মানে এক্সেছটো এনেকুৱা ন কাটাটো এই এক্সেছৰ প্ৰায় একদম ওচৰত থাকিব লাগিব বহুত সৰু হৈ যাব লাগিব এনেকুৱা কাটিব লাগিব থিয় কাণ্ডেফ কটা নিচিনা হৈ গ'লে হাইপাৰবোলা হৈ যায় মন কৰিবি হা এইটো এনেকৈ আনি আছোঁ মই এনেকৈ কাটিলোঁ চাৰ্কেল অলপমান টিল্ট কৰি দিলোঁ এলিপছ আৰু অলপমান টিল্ট কৰি দিলোঁ পেৰাবোলা একদম থিয় থকা দিলোঁ হাইপাৰবোলা একদম থিয় হোৱা নাই যেনিবা এচি কিবা টিকলা এংগল এটা বনাই আছে কমপ্লিটলি 0 ডিগ্ৰী হৈ যোৱা নাই জাষ্ট শ্লাইড ঠিক আছে অ'কে এলফা এংগলটো মানে হেৰি এংগলটো আকৌ এই এলফা এইটো এলফা বেচিকেলি ইয়াত মন কৰিবি বিটাত এলফাৰ লগত কোনো কেছ নাই বিটা 90 ডিগ্ৰী হ'ব লাগিব ইয়াত মন কৰিবি বিটাটো আলফাতকৈ ডাঙৰ কিন্তু 90 ডিগ্ৰীতকৈ সৰু মানে ইয়াৰ কণ্ডিশ্যনটো হৈছে বিটাটো আলফাতকৈ ডাঙৰ হ'ব লাগিব কিন্তু 90 ডিগ্ৰীতকৈ সৰু হ'ব লাগিব ইয়াত কি হৈ যায় বিটাটো আলফাৰ লগত ইকুৱেল হৈ যায় তো ইলিপছ বনি যাব আৰু ইয়াত কি হ'ব বিটাটো আলফাতকৈও সৰু হৈ যায় বাট নিজকে ডাঙৰ হৈ যায় আৰু কেতিয়াবা আই থিংক 0 সৈতে ইকুৱেলো হৈ যায় নেকি ইকুৱেলো লিখিব পাৰোঁ হা লিখি লওঁ এইটো ফিগাৰকেইটা বুকৰ পৰা চাই আঁকি ল'বি দেই আলফাবিটাকেইটা আৰু পাৰিলে কাম এটা কৰিছোঁ ফিগাৰকেইটা মই ভালকৈ আঁকিছোঁ নহ'লে ভালকৈ আঁকি লওঁ ৰাফকেহে কৰিলোঁ ভালকৈ আঁকিলোঁ আৰু পাৰিলে কিতাপত আমাৰ ডাবুল কোণ আঁকি থোৱা আছে পাৰিলে ডাবুল কোণ আঁকিবি ঠিক আছে এইটো ইয়াৰ এটা আমাৰ আলফা
যদি এতিয়া আমি এটা যোনখন আমাৰ কাটাৰখন আমি যদি পূৰা বেছৰ পেৰেলেলি মাৰি দিওঁ, মানে আমাৰ এইটো চাইডটো বিটা এংগল, ঠিক আছে? এই এংগলটো কি বুলি কয়? বিটা। তো এই বিটাটো কিমান ডিগ্ৰী হ'ল? তো আমাৰ ক্ৰছ ছেকশ্যন আমি পাম এজ এ আমি পাম চাৰ্কল, ঠিক আছে? বিটা ইজ ইকুৱেল 90 ডিগ্ৰী, উই উইল গেট আ চাৰ্কল, ঠিক আছে? নেক্সট হা আঁকিলে ভাল ৰাফকৈ আঁকি থৈ দে, তলৰটো ভালকৈ আঁকিবি, ওপৰটো ৰাফকৈ আঁকি থৈ দিলোঁ আলফা এইটো। আৰু আমি যদি এতিয়া অকণমান টিল্ট কৰি দিওঁ মানে কাইণ্ড অফ ফিজিক্সৰ ক্লাছ হৈ গ'ল নেকি? অঁ অঁ ঠিকে আছে দে। অ'কে, এইটো এংগল আছে বিটা, তো এইটো আমাৰ পাম here beta is greater than alpha but less than 90 degree, we will get a ellipse. কথা এটা গম পাইছনে? মই এই আলফাটো আৰু বিটাটো কেতিয়া ইকুৱেল হ'ব বুলি গম পাম? মানে সেইটো পেৰাবোলা গম পাম, খালি মই দেখিবলৈ ইকুৱেল বুলি কেনে গম পাম? কাটাৰখনো ইয়াৰ পেৰেলেলি চলাব লাগিব। এইটো আলফা নহয় জানো? যিখন কাটিম সেইটো ইয়াৰ পেৰেলেল যাব লাগিব, মানে এই চাইডটো এই চাইডটো পেৰেল হৈ গ'লে কাইণ্ড অফ আমাৰ হেৰি অল্টাৰনেট নহয় কৰেছপণ্ডিং এংগল টাইপ ইকুৱেল হৈ যাব। চা এই লাইনবিলাক পেৰেলেল হৈ যাব নাই? তো এইটো বিটা যদি কৰি দিওঁ এইটো আৰু ইকুৱেল হৈ যাব, কাৰণ এটা পেৰেলেল লাইনছ, দিছ ইজ ট্ৰেন্সভাৰ্চেল। তো আমি আঁকিব লাগিব এইটো मैं तेरी हो गया सजना। পাৰাবোলা এইখিনি যিমান কামো লাগিছে ন, এক্সাৰচাইজটো সিমান ইজি লাগিব, কাৰণ এক্সাৰচাইজটো তহঁতে যোৱাৰ পিছত হেৰিত পাই আহিছোঁ কোঅৰ্ডিনেট জ্যামিতি চেপ্টাৰটো। আহে 8 মান আহে, 8 পৰা 12 ভিতৰত আহে নেকি? হা অঁ আহে, এইটো চেপ্টাৰ আহে, ভালমান কৈছোঁ নাই। লাষ্টৰ থাকিলে আমাৰ কি পাৰাবোলা হ'ল হাইপাৰবোলা হয় নাই? হাইপাৰবোলা হ'বলৈ হ'লে আমাৰ পূৰা আহে অঁ আহে আহে একজেক্টলি ইণ্টিগ্ৰেশ্যন ডিফাৰেঞ্চন হৈ গ'লে পাছ হৈ যাব। য়েছ, এতিয়া ইণ্টিগ্ৰেশ্যন ডিফাৰেঞ্চত পঢ়াকেইটাই বেলেগ পঢ়িবলৈ হেৰি নকৰে আৰু, মানে এলাহ নকৰে আৰু, খালি এইকেইটা পঢ়ি ল'লে এতিয়া বাকীকেইটা কি আৰু এইৰো 4th হ'বগৈ। অঁ বিটা ইজ লেছ দেন আলফা।
আপুনি ক'লে যে এই 40 হ'ব বুলি। যদি বায়'লজি 94 পৰা মেথছৰ 93 তেতিয়াও 40 হ'ব মাৰ্কছ বেয়া হোৱা নাই তো আমি লিখিছোঁ হাইপাৰবোলা বাকীখিনি কথা পাছত পাতিম দেই আজি প্ৰথমতে আমি চাৰ্কলৰ ধৰণে ওপৰৰ কিনাখন আঁকিবলৈ এলাহ লাগিছে এনেকৈ জেগাত তলত কৈছোঁ ওপৰতো কাটিব পাৰি দেই একেটা কথা কিন্তু লিখা হ'লে পকে কবি দেই কৰিম ইজি আছে কেনে থোড়া সা এটা কুৱেশ্যন আছে না 12টা 15টামান কুৱেশ্যন আছে 15টা কুৱেশ্যন আছে হ'ব কোনটো স্কুলত কোনটো এনেকুৱাই কিবা হয় ছাৰ কমপ্লেক্স নম্বৰ বাট ক্লাছত গৈ কিনে যে ৰেডিয়াছ আৰু চেণ্টাৰ এইটো বুজাইছোঁ সেইকাৰণে বহুত ইজিলি তাক কেলে হোৱা নাই ক'ব তাক কানেক্ট কৰিব পৰা নাই কানেক্ট কৰিব পাৰিলে ইজি হৈ যাব লিখিবলৈ কবি দেই হ'ল এতিয়া চাবি আৰু এটা বস্তু লিখি থ না হেৰি এই কনিক ছেকশ্যনবোৰ বনাই কেনেকৈ চাবি হা এডাল আমাৰ ফিক্স লাইন থাকে সেইটোক আমি কওঁ এল লাইনডাল নামটো কি এল আৰু ইয়াৰে এটা ভি পইণ্টত আমি আৰু এডাল লাইন দি দিওঁ সেইটোৰ নাম এই পইণ্টটোৰ নাম ভি ঠিক আছে এতিয়া মন কৰিবচোন কথা এটা এইডাল ফিক্স লাইন এইডাল মুভেবল লাইন এইডালক যদি মই এইডালৰ চাৰিফালে আইচা ঘূৰাই থাকোঁ মন কৰিবচোন এই আঙুলি চাবলৈ মই আইচা ঘূৰি আছোঁ ঠিক আছে কাইণ্ড অফ কোনটা বনি যোৱা নাইনে আল্টিমেটলি এই যে এনেকৈ মই ঘূৰাই দিওঁ কোনটা বনি গ'ল তেনেকৈ মাজত আছে বুলি ধৰি লওঁ গোটেইটো পূৰা ঘূৰিব ন তলফালেও কোনটা বনিব ওপৰফালে কোনটা বনিব এইটো একজেক্টলি তাৰে প্ৰজেকশ্যন হয় যে ঘূৰি গ'লে কেনেকুৱা হ'ব দেখিবলৈ ফিক্স লাইনডালৰ এবাউটত যদি এনেকৈ ঘূৰি যায় এনেকৈ গ'ল ন আকৌ এনেকৈ ঘূৰিব ন এনেকৈ গ'ল ন পিছফালে ঘূৰি আহি পেলাই আকৌ এনেকৈ যাবগৈ ন এইপিনে এটা কোন বনাব ইপিনে এটা হুইল টাইপৰ বনাই যে তেনেকুৱা টাইপৰ ঠিক আছে তো বেচিকেলি এডাল ফিক্স লাইনৰ এটা পইণ্টৰ মাজেদি এডাল মুভেবল লাইন দি দিলোঁ তাহাঁতি ঘূৰি দিলে কাৰণে কনিক ছেকশ্যনবোৰ ক্ৰিয়েট হ'ব ঠিক আছে অ'কে এতিয়া এই ভিটোক কয় এইটো আমাৰ ভিটো এইডাল আমাৰ এলডাল আৰু এইডাল কি জানো এইডাল যে আছে এইডাল আমাৰ এমডাল এইটো ভাৰ্টেক্স বুলি কয় হা তলৰ অঁ এইডালে পূৰা এলডাল নাম্বাৰ লাইন টাইপৰ আৰু এইডাল লাইন টাইপৰ ঠিক আছে নেক্সট আৰু কি লিখিব লাগে লিখি লওঁ অঁ এইডালক এই লাইনডালক সেইকাৰণে আমাৰ এই কনিক ছেকশ্যন বা কোন জেনেৰেটৰ বুলি কয় এই লাইনডালক কয় জেনেৰেটৰ মানে জেনেৰেট কৰে ই জেনেৰেট কৰে কোনটা জেনেৰেট কৰে সেইকাৰণে জেনেৰেটৰ বুলি কয় এইডালক এক্সেছ বুলি কয় জেনেৰেটৰ অফ কোন আৰু এক্সেছ বুলি কয় আৰু মন কৰিবি এই ভাৰ্টেক্সটোৱেই এই দুটা কোণ ডিভাইড কৰি দিয়ে হয়নে ভাৰ্টেক্সটোৱে দুটা কোণ দুফাল হৈ থাকে
তাৰপাছত সেইটোৱে আৰু এইটোকে ৰাইট চাৰ্কুলাৰ কোন বুলি কয় ঠিক আছে বাছ ইমানখিনি ইনফৰ্মেশ্যন আৰু ইনফৰ্মেশ্যন দৰকাৰ নাই এতিয়া আমি যাম চাৰ্কেল এইখিনি মুচি দিছোঁ দেই এই ওপৰৰ যে মই লিখি থ'লোঁ পি আৰু কিউৰ এইটো বা চাই পেলাই কিবা মনত পৰিছেনে কিবা এটা ফৰ্মুলা উলিয়াব পাৰি নি এইটো বা হাই ভেৰি গুড কি ফৰ্মুলা বুলি কয় এইটো ডিষ্টেঞ্চ ফৰ্মুলা আছিলে কি ডিষ্টেঞ্চ ফৰ্মুলাটো আছিলে কি ডিষ্টেঞ্চ মানকে চল এই লাইনডালৰ মই ডিষ্টেঞ্চটোক মই এনেকৈ ক'ব পৰা নাই মানকে চল এইকণক মই আৰ বুলি ক'লোঁ নামটো আৰ দিলোঁ তো ডিষ্টেঞ্চ ফৰ্মুলাটো কি আছিলে আৰ ইজ ইকুৱেল টু ৰুট অ'ভাৰ কৈছা x1 হোল স্কুৱেৰ প্লাছ হোল স্কুৱেৰ তাৰমানে ক'ব পাৰোঁ নাই মই যদি মন কৰ দেখিবি যে এনেকৈ স্লিপ কৰি লিখি ল'ব পাৰোঁ x2 minus x1 whole square plus y2 minus y1 whole square ৰুটৰ ওপৰত উঠাব আহিলে আৰু আহি গ'ল এই স্কুৱেৰ ৰুটটো সিফালে বা স্কুৱেৰ ৰুটটো উঠাবলৈ হ'লে both side স্কুৱেৰ কৰি দিম স্কুৱেৰিং both side আমি কি পাম x2 minus x1 whole square plus y2 minus y1 whole square is equal to r square বস্তু এটা মন কৰিবচোন দেই এটা পইণ্ট আছে পি যাৰ কোঅৰ্ডিনেটছ হৈছে x1 y1 এই আৰ ডিষ্টেঞ্চটো অকল পি অকল এফালেই যাব নোৱাৰি চব পিনেতো যাব পাৰি না চব পিনে যাব পাৰি না তো এই আমি এইটোক যদি সদায় ফিক্স বুলি মানি লওঁ আৰু যিমান দূৰত যিবোৰ পইণ্টত আমাৰ কেলকুলেট কৰি আৰ ওলাইছে সেইবোৰ পইণ্ট যদি এটা পইণ্ট মানি লওঁ মন কৰিবচোন চাৰ্কুলাৰ বনি নাযাবনে মানে এইটো একচুৱেলি আমি কিহৰ ইকুৱেশ্যন পাই থৈছোঁ এইটো আমি এই চাৰ্কুলাৰ ৰেডিয়াছৰ ফৰ্মুলাটো পাই থৈছোঁ মন কৰিবচোন r2 ভেৰিয়েবল x1 ভেৰিয়েবল x2 ভেৰিয়েবল চব ভেৰিয়েবল দিছ ইজ আ ইকুৱেশ্যন অফ আ চাৰ্কুল মানে ডিষ্টেঞ্চ ফৰ্মুলাটোৱে ইকুৱেশ্যন অফ আ চাৰ্কুল এটা কেনেকৈ দিয়ে চাই লওঁ ইয়াৰ লেচন মতে কেনেকৈ কৈ থোৱা আছে এইটো চব কওক ৰেডিয়াছ 2r হে ডায়মিটাৰ r স্কুৱেৰটো ৰেডিয়াছৰ স্কুৱেৰ এতিয়া মন কৰা কথা এটা আমাক কোৱা আছে যে এটা আছে চাৰ্কল ঠিক আছে চাৰ্কলৰ ওপৰত এই চেণ্টাৰ এটা আছে চেণ্টাৰটোৰ নাম মই বা চেণ্টাৰটোৰ মই চি বুলি ক'লোঁ অ' বুলি ক'লোঁ যিয়ে নকওঁ ইয়াৰ মই কোঅৰ্ডিনেটছ ধৰিলোঁ এইচ আৰু কে মানে ইয়াত নাম্বাৰ লাইন এনেকৈ বহাব পাৰিম ন কোঅৰ্ডিনেট জমেট্ৰি এইটো ইয়াৰ কোঅৰ্ডিনেটছ এইচ আৰু কে এ পইণ্টটো পইণ্ট ধৰি লওক মানকে চাল এ পইণ্টটো কিমান পি এই পইণ্টটোৰ নাম মই দিলোঁ এক্স কমা ৱাই ঠিক আছে আৰু এই চিৰ পৰা এই পি ডিষ্টেঞ্চখনক মই আৰ বুলি ক'লোঁ তো মোক কওকচোন ইয়াৰ আৰৰ ফৰ্মুলাটো কেনেকৈ ওলাব আৰ ইজ ইকুৱেল টু ক'ব পাৰোঁ বা এনেকুৱা ক'ব পাৰোঁ যে ৰুট অ'ভাৰ এক্স মাইনাছ এইচ হোল স্কুৱেৰ প্লাছ ৱাই মাইনাছ কে হোল স্কুৱেৰ ইজ ইকুৱেল টু আৰ স্কুৱেৰ নহয় ৰুট অ'ভাৰ লগাইছোঁ ইজ ইকুৱেল টু আৰ স্কুৱেৰ ৰুটটো সিফালে লৈ আহিলে বা স্কুৱেৰ ৰুটটো আঁতৰাই দিলে কি হ'ব এক্স মাইনাছ এইচ হোল স্কুৱেৰ প্লাছ ৱাই মাইনাছ কে হোল স্কুৱেৰ ইজ ইকুৱেল টু আৰ স্কুৱেৰ হ'ল এইটোৱে আমাৰ দিছ ইজ আৱাৰ ইকুৱেশ্যন অফ চাৰ্কেল এতিয়া মন কৰিবচোন দেই চাৰ্কেল ইকুৱেশ্যন এই এইচ আৰু কেটোৱে কি বুজাইছিলে এইচ আৰু কেটো আছিল কি স্প্ৰে নাই পানী আছে নৰ্মেল পানী মই পানী আহিছোঁ এই এইচ আৰু কেটোৱে কি বুজাইছে এইচ আৰু কেটো কি হয় বাৰু কোঅৰ্ডিনেটছ হয় কাৰ চেণ্টাৰৰ তো এই যে এইচ আৰু কেটো হয় এইটো হয় কোঅৰ্ডিনেটছ অফ চেণ্টাৰ চি আৰু বাকী আৰ স্কুৱেৰ মানে ৰেডিয়াছৰ স্কুৱেৰ ঠিক আছে এতিয়া বাছ সেইটোৱে আৰু দিছ ইকুৱেশ্যন এতিয়া চাওক এটা আমি হেৰি ইকুৱেশ্যন কৰোঁ হেৰিলা একদম এক্সাৰচাইজ লা 10 পইণ্ট আনিলা এটা কুৱেশ্যন কৰোঁ কেইটা বুজিলে বাৰু একজেক্ট 30 5 মিনিট কুৱেশ্যন এটা কৰোঁ আৰু আপুনি মহিষে কোনটো কুৱেশ্যন কৈছিলে সেইটো কুৱেশ্যন চাই ল'ম ঠিক আছে অঁ এইটো দীঘল বাৰু হয় খালি কমপ্লেক্স নাম্বাৰ কাৰণে দীঘল হয় ঠিক আছে চলে এইটা স্যার কোয়েশ্চন স্যার কি কৈছে ইন কেস ইচ অফ দি ফলোইং এক্সারসাইজ 1 to 5
ইকুৱেশ্যন অফ দ্য ফলোয়িং চাৰ্কেল চাৰ্কেলৰ ইকুৱেশ্যন বনাব লাগে 10.1 এক নম্বৰ কি দিয়া আছে চেণ্টাৰ কিমান দিয়া আছে 0,2 আৰু ৰেডিয়াছ কিমান দিয়া আছে 2 মোৰ প্লাছ x exactly x minus h whole square plus y minus k whole square is equal to r square value bahai de x minus 0 whole square plus y minus 2 whole square plus is equal to 2 square mane x square plus y minus 2 whole square is equal to 4 ইয়াতে থৈ আহিব পাৰো বাৰু সিম্পলিফাই কৰো বুলি ভাবিলে x square plus y square minus 4y plus 4 is equal to 4 तो 4 যাব cancel থাকিলে আমাৰ x square plus y square minus 4y is equal to 0 that's your answer ইমান দেখো থলো কিতাপত কি দিছে চাই ৰ মানে সেন্টাৰটো দিয়া থাকিলে আৰু তো ৰেডিয়াছটো দিয়া থাকিলে আৰামছে আমি উলিয়াব পাৰো না ইয়াত দিয়া আছে প্ৰিন্সি ইয়ালে গৈ থা আছে কোনটো ফৰ্মুলা কৰিলে গম পাইছ ৰে a - b হোল স্কয়াৰ কৰিলো বেছিকেলি আৰু মই 6 নম্বৰটো কৰাই দিছো সা বাকি কাইলে কৰিম 6 নম্বৰটো কৰাই দিছো কাইলেটো 12 কৰিম 6 নম্বৰটো কাট বাকি কিটা একে 500 লাগি আহে একে 6 নম্বৰটো চাইলো কেনে কৰিব লাগে 6 নম্বৰটো এবাৰ কইৰে মোৰ কোৱেশ্চন হ'ব x plus 5 whole square plus y minus 3 মন কৰিব সনে ইয়াত প্লাস আছে কিনা ফৰ্মুলাটো প্লাস হৈ না আছিল তুমি কৰিব লাগিব কি গম পাও x minus 5 whole square plus y minus 3 whole square আৰু 6 square হয়নে গম পাবিনে a to h আৰু a to k আৰু a to r square হৈছে বুলি সেন্টাৰৰ আমাৰ সেন্টাৰৰ কোঅৰ্ডিনেটস হ'ব c ব্ৰেকেটত আহিব -5,3 আৰু r টো হ'ব 6 इतना ताल भी नहीं है